সাংবাদিকসকলক যি বৰ্বৰ আক্ৰমণ সেই আক্ৰমণৰ ফলত বহু কেইগৰাকী সাংবাদিক ইতিমধ্যে আহত হৈছে। গতিকে হয়, কালি এটা ঘটনা অসমত ঘটি গ'ল, আপোনালোকে দেখাই পাইছে। কংগ্ৰেছৰ যি ৰাজভৱন চলোৱা কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীত বাতৰি সংগ্ৰহ কৰিব মাননীয় সাংবাদিক তাত গৈছিলে আৰু সাংবাদিকসকল তাত যোৱাত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত যে আৰক্ষীয়ে যিহেতু কন্দুৱা গেছ নিক্ষেপ কৰিছিল বা সাংবাদিকসকলক বৰ্বৰ যি আক্ৰমণ কৰা হৈছে, সেই আক্ৰমণত বহুকেইগৰাকী সাংবাদিক সন্মানীয় সাংবাদিক মানে আহত হৈছে। সেইটো আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ, যিহেতু সাংবাদিক হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। সেই সন্মানীয় সাংবাদিকসকলক যি বৰ্বৰ আক্ৰমণ, সেই আক্ৰমণৰ ফলত বহুকেইগৰাকী সাংবাদিক ইতিমধ্যে আহত হৈছে। গতিকে এই কাৰ্যটো আমি গৰিহণা দিছোঁ মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা। চাওক যে গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ আন্দোলনত আমি মুছলিম জাতীয় পৰিষদো বিশ্বাসী। গতিকে শান্তিপূৰ্ণ আন্দোলনত যদি চৰকাৰে মানে দমনমূলক নীতি যদি ব্যৱহাৰ কৰিব বিচাৰিছে, সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে এইটো আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে আমিও সেই মানে আপোনাৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত আমিও বিশ্বাসী। গতিকে এনেকুৱা কাৰ্যত আমি গৰিহণা দিছোঁ, যিহেতু সাংবাদিকসকল সন্মানীয় সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, তেওঁলোকক আক্ৰমণ কৰাটো আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। এনেকুৱা আৰু অনাগত দিনত যাতে কেতিয়াও নহয় যে সাংবাদিকসকলক তেওঁলোকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল, গতিকে তেওঁলোকত তেনেকুৱা মানে আঘাতপ্ৰাপ্ত হ'ব নালাগিছিল। গতিকে এই ক্ষেত্ৰত আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ।